ইনফিনিটি একাডেমিৰ উদযাপন হল সাংস্কৃতিক অনুষ্ঠান। দক্ষিণ সালমাৰা মানকাছৰ জিলাৰ সদৰ হাটছিঙিমাৰী জিলা আয়ুক্ত কাৰ্যালয়ৰ সমীপত অৱস্থিত ইনফিনিটি একাডেমি নামৰ এখন ব্যক্তিগত প্ৰতিষ্ঠান। আজি উক্ত একাডেমিখনত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানত ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী, অভিভাৱক আৰু সচেতন ৰাইজসকল উপস্থিত হয়। উক্ত একাডেমিখনৰ ছাত্ৰ ছাত্ৰীসকলে বিহু নৃত্য গীত, গোৱালপৰীয়া নৃত্য গীত আদি পৰিৱেশন কৰে। ইয়াৰ উপৰিও এই একাডেমিখনত ছাত্ৰ ছাত্ৰীসকলৰ মাজত নাটক, নৃত্য গীত, কুইজ আদি প্ৰতিযোগিতা অনুষ্ঠিত হয়। ইয়াৰ ফলত ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট জ্ঞান আহৰণ কৰিব পাৰে বুলি একাডেমিখনৰ মেনেজমেণ্টৰ তৰফৰ পৰা জানিবলৈ দিয়ে। সাংস্কৃতিক অনুষ্ঠানে ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীসকলক বিভিন্ন ধৰণৰ কলা কৃষ্টিৰ বিষয়ে জ্ঞান আহৰণ কৰিবলৈ সুবিধা পায়। এই সন্দৰ্ভত উক্ত একাডেমিখনৰ অধ্যক্ষ ফিৰদৌছ আহমেদে কয় যে এইবেলি প্ৰথম বাৰ্ষিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কলা আৰু বিজ্ঞান শাখাত ভৰ্তি হোৱা নৱাগত ছাত্ৰ ছাত্ৰীসকলৰ বাবে নৱাগত আদৰণি সভা পতা হৈছে আৰু তেখেতে সদায় কামনা কৰে যাতে একাডেমিখনৰ ছাত্ৰ ছাত্ৰীসকলে ভালদৰে পঢ়া শুনা কৰি সুনাম অৰ্জন কৰিবলৈ সক্ষম হয় আৰু একাডেমিখনৰ ছাত্ৰ ছাত্ৰীসকলে ভৱিষ্যতে ভাল ফলাফল দেখুৱাই একাডেমিখনৰ সুনাম অৰ্জন কৰে। আমাৰ ইনফিনিটি একাডেমিত অধ্যয়ন কৰি থকা ফাৰ্ষ্ট ইয়াৰৰ ছাত্ৰ ছাত্ৰীসকলক আদৰিবৰ কাৰণে এখন বিশেষ সভা আয়োজন কৰা হৈছে, নৱাগত আদৰণি সভা। আৰু সেই সভাৰ জৰিয়তে আমাৰ ছেকেণ্ড ইয়াৰৰ ছাত্ৰ ছাত্ৰীসকলে আদৰি ল'লে। এই অনুষ্ঠানটি উপলব্ধি কৰি আমি নথৈ আনন্দিত আৰু আমি এটাই কামনা কৰিছোঁ যে আমাৰ নৱাগত ছাত্ৰ ছাত্ৰীসকলে আমাৰ এই অনুষ্ঠানৰ যি ডিচিপ্লিন আছে সেইখিনি যাতে মেইনটেইন কৰে আৰু আমি সেই ছাত্ৰ ছাত্ৰীসকলক আমি আমাৰ অন্তৰৰ নিৰ্ভীক পুনৰ পৰা আন্তৰিক স্বাগতম জনাইছোঁ এইখন অনুষ্ঠানলৈ আৰু আশা ৰাখিছোঁ যে তেওঁলোকে যাতে ভৱিষ্যতে ভাল মানুহ হৈ উঠিব পাৰে, ভাল মানুহ হিচাপে সমাজত প্ৰতিষ্ঠিত হ'ব পাৰে, নিজকে এজন সুনাগৰিক হিচাপে প্ৰতিষ্ঠা কৰিব পাৰে। তাৰ কাৰণে সদায় আমি চেষ্টা অব্যাহত ৰাখিম আৰু তেওঁলোককো আমি কৈছোঁ যে ভালকৈ তোমালোকৰ যি সফলতাৰ শিখৰ, সেই সফলতাৰ শিখৰ পাবলৈ হ'লে জীৱনত বিভিন্ন ঘাত প্ৰতিঘাত আহিব, সেইখিনি ওফৰাই দি পিনে আমি লক্ষ্য স্থানলৈ উপনীত হ'ব লাগিব। এইখিনি আচলতে আজি আমাৰ নতুন ছাত্ৰ ছাত্ৰীসকলক নৱাগত আদৰণি সভা ইয়াত আমাৰ যিবিলাক হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰৰ ছায়েন্স আৰু আৰ্টছৰ যিবিলাক ল'ৰা ছোৱালী আচলতে আমি আজি শিক্ষক তৰফৰ পৰা আমি এইখিনি বিচাৰোঁ যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভৱিষ্যতত আৰু আগুৱাই যাব পাৰে। আমাৰ স্কুলখন এই ইনফিনিটি একাডেমিখন যাতে আমি পজিশ্যনত ৰাখিব পাৰোঁ, এইখিনি আশা আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যে এইখিনি ক'লোঁ যে জীৱনত চলিবলৈ হ'লে কেৱল ভাল ছাত্ৰ ছাত্ৰী হ'লেই নহ'ব, ভাল ছাত্ৰ ছাত্ৰী হোৱাৰ লগতে এজন ভাল মানুহ হ'ব লাগিব। আমাৰ মূল যিটো মেছেজ আমাৰ ষ্টুডেণ্টলৈ সেইখিনি আমি সিহঁতক দিলোঁ আৰু লগতে আমাৰ এইটো দ্বিতীয় বছৰৰ বাবে ফ্ৰেছাৰ্ছ অনুষ্ঠানটো হৈ গ'ল। ছাত্ৰ ছাত্ৰীসকলক আমি এইখিনি পৰামৰ্শ দিলোঁ সিহঁতে যাতে আমাৰ এই স্কুলখনৰ লগতে আমাৰ জিলাখনৰ উন্নতি বা ভাল এখন ফলাফল দেখুৱাব।